তো বিগত কেইটামান দিন ধৰি আমি দেখিবলৈ পাইছো বিশেষকৈ জনজাতিকৰণৰ বিষয়টোক লৈ এক ৰাজনীতিক ইয়াত মানে বাতাবতৰণ চলিছে, বিভিন্ন কথা বতৰা আদান প্ৰদান চলিছে। তো ইয়াত কোনোবা জনপ্ৰতিনিধিৰ বক্তব্য লৈ কোনোবা জনপ্ৰতিনিধিৰ তেওঁলোকৰ সেই বিষয়টোৰ ওপৰত দৃষ্টিভংগীক লৈ আমি দেখিবলৈ পাইছো একাংশ ব্যক্তি আৰু সংগঠনে বিটিচিৰ সামগ্ৰিকভাৱে ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক ইয়াত লক্ষ্য কৰি বিভিন্ন ধৰণৰ মন্তব্য দি আছে। আমি স্পষ্টকৈ কৈছো যে ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জনগোষ্ঠীৰ মানে পৰিচয় ইয়াত সাঙুৰি এটা জনগোষ্ঠীক লক্ষ্য কৰি কোনেও ল'ব নালাগে। আৰু আমি স্পষ্টকৈ কৈছো বিটিচি অঞ্চলটোৱে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ অশান্তিৰ পৰিৱেশৰ মানে মুখামুখি হৈ আহিছে। তো ইয়াত কোনো ধৰণৰ অপপ্ৰচাৰে হওক বা কোনো ধৰণৰ ষড়যন্ত্ৰৰ দ্বাৰা যাতে ইয়াত শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতিও এই অঞ্চলৰ জনগণে হওক চৰকাৰে কঠোৰ দৃষ্টি ৰাখিব লাগে। আজি কেইটামান দিন পূৰ্বে আমি দেখিবলৈ পাইছো প্ৰতিবাদৰ নামত বিটিচি ছেক্ৰেটাৰিয়েটৰ ওপৰত এক আক্ৰমণ সদৃশ এক পৰিৱেশৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰো ইতিমধ্যে আমি নিন্দা কৰিছো। এটাই কথা যে প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত হ'ব লাগিব। প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংবিধানিক যি তেখেতসকলে দাবী লৈ আন্দোলন কৰি আহিছে এই দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব দিব লাগিব। আৰু প্ৰথম কথাটোৱে হ'ল যে সমাজত শান্তি 100% সুৰক্ষিত হৈ থাকিব লাগিব, আইনৰ শাসন 100% সুৰক্ষিত হৈ থাকিব লাগিব।